নমস্কাৰ, মোৰ নাম মানস প্ৰতিম নেওগ। মই মোৰ পেচা হ'ল অভিনয় কৰোঁ। মই নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক। নাটক আৰু বিভিন্ন স্ক্ৰীণত মই অভিনয় কৰোঁ আৰু নাটকৰ লগতে এই ধৰণৰ কামৰ লগত সাংস্কৃতিক জগতখনৰ লগত মই জড়িত হৈ আছোঁ। কৰ্মশালাখনৰ বিষয়ে আমি ছ'চিয়েল মিডিয়াতে গম পালোঁ যে এনেকুৱা এটা প্ৰচেষ্টা অসমী 24 লৈছে। এইটো খুব ভাল লাগিলে, কাৰণ আমাৰ যিটো মাস্ক বা মুখা, মাজুলীৰ যি মুখা, সত্ৰীয়া শৈলীৰ যি মুখা, সেই মুখা আগতে প্ৰেক্টিচ আছিলে, গাঁওবিলাকত হয়তো প্ৰেক্টিচ আছিলে, কিন্তু এতিয়া আমাৰ জেনেৰেশ্যনত বেছিভাগ সময়তে এই প্ৰেক্টিচটো নাই। আমি নাজানো কেনেকৈ কৰিব পাৰি, কি কৰিব পাৰি। এতিয়া আমি কিবা মুখা এখন বনাব লাগিলে, যেনেকৈ মই কৈছোঁ মই নাটকৰ লগত জড়িত, গতিকে মুখা এখন বনাব লাগিলে আমি চিধা প্লাষ্টাৰ অফ পেৰিছ বা পেপাৰ মেচি এইবিলাকৰ ব্যৱহাৰ কৰোঁ। কিন্তু আমাৰ নিজৰ যিটো ট্ৰেডিশ্যন, আমাৰ নিজৰ যিটো পৰম্পৰা, সেইটো বিষয়ে আমি নাজানো। আইডিয়াটো আছে যে বাঁহৰ কাঠিৰে বনায়, তাৰ ওপৰত মাটিৰ লেপ দিয়ে, কিন্তু কেনেকৈ হয়, পৰ্যায়ক্ৰমে ইটোৰ পিছত সিটো কেনেকৈ আগবাঢ়ি যায়, সেইখিনি আমি নাজানিছিলোঁ। গতিকে এই প্ৰচেষ্টাটো দেখি ছ'চিয়েল মিডিয়াৰ যোগেদি আমি খুব ভাল লাগিলে যে আমি এইটো কৰা উচিত, এইটো অলপ শিকা উচিত। আৰু আমাৰ গুৰু হৰেণ গোস্বামীদেৱে বৰ সুন্দৰভাৱে পৰ্যায়ক্ৰমে সকলোবোৰ শিকাই গৈছে। এই 6-7 দিনতে আমি যথেষ্টখিনি আয়ত্ব কৰিব পাৰিছোঁ। নিশ্চিতভাৱে যে এইটো যে কথা হ'ল একেদিনা কৰা কাম নহয়, বহুদিনৰ সাধনাৰ কাম। এতিয়া আমাৰ কাম হ'ল সেইটো প্ৰেক্টিচ কৰা, সেইটো সাধনা কৰি থকা, অনুশীলন কৰি থাকিলে নিশ্চয় আমি ভালকৈ কাম কৰিব পাৰিম বুলি আশা কৰিছোঁ। গতিকে আপুনি এইটো আগবঢ়াই লৈ যাব কলাটো, নিজৰ হেৰিটো কামতো বেলেগ ব্যৱহাৰ কৰিব। নিশ্চয় এইটো কৰিম। আমি পুতলা নাচৰো আমাৰ এটা গ্ৰুপ আছে, পুতলা নাচৰো আমি কাম কৰি থাকোঁ। গতিকে তাতো আমাৰ নিজৰ শৈলীৰে, আমাৰ অসমীয়া যিটো পৰম্পৰা, সেই শৈলীৰ পুতলাৰে আমি কিবা যদি কৰিব পাৰোঁ, আগবঢ়াব পাৰোঁ, এক্সপেৰিমেণ্ট কৰিব পাৰোঁ, নিশ্চয় চেষ্টা কৰিম। এনেকুৱা এটা ৱৰ্কশ্বপ, এনেকুৱা এটা কৰ্মশালা আয়োজন কৰাৰ বাবে অসমী 24ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ এনেধৰণৰ আৰু কৰ্মশালা তেখেতসকলে আয়োজন কৰিব, আৰু আয়োজন কৰিলে নিশ্চয় আমি তাত অংশগ্ৰহণ কৰিম আৰু এনেধৰণৰ কলা আমি শিকিবলৈ পাম বুলি আশা কৰিছোঁ। আচ্ছা, আপোনাৰ আৰু এটা কথা সুধোঁ, আপুনি সপৰিয়ালে আহিছে নেকি বাৰু? হয়, আমি সপৰিয়ালে আহিছোঁ। আমি দুয়ো আহিছোঁ আৰু লগতে আমাৰ ছোৱালীজনীও আহিছে। গতিকে আমি সপৰিয়ালে এই 6-7 দিন আমি কলাক্ষেত্ৰতে এইটো আজিকালি দেখিবলৈ পোৱা নাযায়, আমাৰ চিটি লাইফত এনেকুৱা নহয়গৈ আজিকালি। ভাল লাগিল, ধন্যবাদ, থেংক ইউ।